সৎ মানুহে দুটা বস্তুৰ লগত যুঁজিব লগা হয়। এটা হৈছে দৰিদ্ৰতা আৰু আনটো দুষ্ট মানুহৰ চক্ৰান্ত। যদি জীৱনত সফলতা বিচাৰে তেন্তে বহু অপমান সহ্য কৰিব লাগিব। যদি জীৱনত সুখ বিচাৰে তেন্তে কান্দোনৰ চকুপানীবোৰ নিজেই নিজৰ মাজত সামৰিব পাৰিব লাগিব। কিয়নো এই পৃথিৱীত কন্দুৱাবলৈ বহুত মানুহ থাকে, কিন্তু হহুৱাব কোনো নাহে। কোনো ইমান ধনী নহয় যে তেওঁ নিজৰ হেৰুৱা অতীতক কিনিব পাৰিব। কোনো ইমান দুখীয়াও নহয় যে নিজৰ আহি থকা ভৱিষ্যতক সলাব নোৱাৰিব। ধুনীয়া হোৱাতকৈ সঁচা কথা কোৱাটো অধিক প্ৰয়োজনীয়। মানুহে সৌন্দৰ্য কেইবছৰমানৰ বাবে মূল্য দিয়ে, কিন্তু সততাক মৃত্যুৰ পিছতো সন্মান কৰা হয়। যিজন মানুহে আপোনাক বুজি নাপায় তেওঁ আপুনি হেৰাই গ'লেও কেতিয়াও বিচাৰি নাযায়। আঘাত আপোন মানুহবোৰে দিয়ে, অচিনাকিজনেতো ভৰিখন লাগিলেও ক্ষমা খোজে। প্ৰতিটো সমস্যাৰ তিনিটা সমাধান: গ্ৰহণ, সলনি আৰু ত্যাগ। পাৰিলে গ্ৰহণ কৰা, নোৱাৰিলে সলনি কৰা, সলনি কৰিব নোৱাৰিলে ত্যাগ কৰা। ধন, ক্ষমতা আৰু পদবী সকলো ক্ষণস্থায়ী, কিন্তু নম্ৰতা, সন্মান, ব্যৱহাৰ আৰু ভালপোৱা আজীৱন চিৰস্থায়ী। একমাত্ৰ সময় চিনাকি দিয়ে কোন কাৰ কিমান আপোন। জীৱন সংগ্ৰামত পৰীক্ষাৰ নম্বৰ নহয়, সময়ৰ অভিজ্ঞতাৰহে প্ৰয়োজন হয়। টকাই কেৱল অহংকাৰ আনিব পাৰে, সুখ আৰু সন্মান কেতিয়াও আনিব নোৱাৰে। তোমাৰ কৰ্মৰ ওপৰত বিশ্বাস ৰাখিবা, ৰাশিৰ ওপৰত নহয়। কিয়নো ৰাম আৰু ৰাৱণৰ ৰাশি একেই আছিল, কিন্তু ভাগ্যই কৰ্মৰ ওপৰতহে দুয়োজনক ফল দিছিল, ৰাশিৰ ওপৰত নহয়। নিজ ভালে জগত ভাল, এইটো এটা ডাঙৰ মিছা কথা। তুমি যিমানে ভাল হৈ থাকিবা মানুহে সিমানেই তোমাৰ ভালৰ সুযোগ ল'ব। ভুলবোৰ সেইজনেহে আঙুলিয়াই দিব যি আপোনাক ভাল হোৱাটো বিচাৰে। নহ'লেতো আজিকালি ভুলটোকে ভাল বুলি কৈ খালত পেলোৱা মানুহৰ অভাৱ নাই। সন্মান দিলেও চাই মেলি দিব লাগে, কিয়নো আজিৰ যুগৰ মানুহে বেছিকৈ সন্মান পালে নিজকে ভগৱান বুলি ভাবে আৰু সন্মান দিয়াজনক গৰু ছাগলীৰ দৰে ব্যৱহাৰ কৰে। আঘাতৰ অবিহনে জীৱনত কেতিয়াও উন্নতি কৰিব নোৱাৰি। জীৱনত যিমানেই আঘাত পাবা সিমানেই মানুহ চিনিব শিকিবা, এয়াই বাস্তৱ। আনক তেল মাৰি চলিব নাজানো মই, যি কওঁ মুখৰ আগতে কওঁ, সেইবাবেই সকলোৱে ভাল নাপায় মোক। মানসিকভাৱে শক্তিশালী হ'ব বিচাৰিলে এইকেইটা কথা মানি চলক। অকলে থাকিবলৈ ভয় নকৰিব, অতীতক লৈ চিন্তা নকৰিব, কোনো কামত তাৎক্ষণিক ফল আশা নকৰিব, সকলোকে সুখী কৰিবলৈ চেষ্টা নকৰিব, আপোনাৰ ব্যক্তিগত কথা কাকো নক'ব, বেলেগৰ সফলতাত দুখ নকৰিব, ৰিস্ক ল'বলৈ ভয় নকৰিব। জীৱনত বেয়া সময়বোৰে বহু কথাই শিকায়। অকলশৰীয়া হ'বলৈ শিকায়, সাহসী হ'বলৈ শিকায়, জীৱনত ধৈৰ্য ধৰিবলৈ শিকায়, অৰ্থ বুজিবলৈ শিকায়, পৰিস্থিতিৰ লগত খাপ খাবলৈ শিকায়, শক্তিশালী হ'বলৈ শিকায় আৰু মানুহক চিনি পাবলৈ শিকায়। এজন ভাল চৰিত্ৰৰ মানুহে আপোনাক ভাল ভাবিব আৰু এজন বেয়া চৰিত্ৰৰ মানুহে আপোনাক তেওঁৰ দৰে বেয়াই ভাবিব। আচলতে যাৰ চৰিত্ৰ যেনেকুৱা তেওঁৰ চিন্তাধাৰাও তেনেকুৱাই। জীৱনত যদি আপুনি ভালকৈ থাকিব বিচাৰে তেন্তে এই 5টা কথা সদায় মানি চলিবলৈ শিকক। 1 নম্বৰতে কথা কমকৈ ক'বলৈ শিকক। 2 নম্বৰতে বেলেগৰ কথা কমকৈ শুনিব। 3 নম্বৰতে খং নিয়ন্ত্ৰণ কৰি চলক। 4 নম্বৰতে যিকোনো মানুহক সহজতে আপোন কৰি নল'ব। 5 নম্বৰতে সমাজ ব্যৱস্থাৰ পৰা দূৰত্ব বজাই চলিবলৈ শিকক। যিমানেই আপুনি সামাজিক ব্যৱস্থাটোৰ পৰা দূৰ হৈ চলিবলৈ আৰম্ভ কৰিব আপুনি সিমানেই সুখী হ'ব পাৰিব। জীৱনৰ বাণী: সদায় ভগৱানক প্ৰাৰ্থনা কৰিবা, মনৰ চঞ্চলতা দূৰ হ'ব। মনটো সুস্থ কৰি ৰাখিবা, দেহটো সুস্থ হৈ থাকিব। খং নকৰিবা, নিজৰে অনিষ্ট হ'ব। অহংকাৰ নকৰিবা, নিজৰে পতন হ'ব। অসৎ সংগলৈ নাযাবা, চৰিত্ৰ নষ্ট হ'ব। সত্যৰ আশ্ৰয় লোৱা, মনটো পৰিষ্কাৰ হ'ব। কথা বেছিকৈ নক'বা, কথাৰ মূল্য নাথাকিব। মিছা কথা নক'বা, অবিশ্বাসৰ পাত্ৰ হ'বা। ভোমোৰাৰ দৰে সদায় কষ্ট কৰিবা, মাখিৰ দৰে বেয়া ঠাইলৈ নাযাবা। আত্মগৌৰৱ নকৰিবা, আত্মবিশ্বাস হেৰাই যাব। কাকো ফাঁকি নিদিবা, নিজেই ফাঁকত পৰিবা। কাকো ঘৃণা নকৰিবা, নিজেই ঘৃণিত হ'বা। ধন্যবাদ।